মই মানে আগৰ পৰা মই এনেকুৱা নিজকে ভাবিছোঁ, এইটো মোৰ নেচাৰেলি আহি গ'ল। বেলেগে জাৰ্চি খোজে যে নেশ্যনেল টিম জাৰ্চি, মই কেতিয়াও খোজা নাই। মোক এনেকুৱা মনৰ পৰা আহিলে যে নাই, মই নিজে এদিন যেতিয়া কষ্ট কৰি পিন্ধিম সেইটো জাৰ্চি পিন্ধিম নেশ্যনেল টিমৰ। সেইটো এটা বহুত ভাল মানে মোৰ কাৰণে প্ৰাউড মমেণ্টেই ক'ম, নিজৰ দেশৰ কাৰণে এইটো কেপ্টেইনশ্বিপ কৰাটো। আৰু মইতো কওঁ মই উৰিষ্যাত কেপ্টেইন আছিলোঁ, সেইটোতকৈ মোৰ বেছি স্পেচিয়েল মমেণ্টটো সেইটো আছিলে, বিকজ মানে নিজৰ দেশৰ কাৰণে কেপ্টেইনশ্বিপ কৰাটো। সুনীল চেত্ৰী ভাই নিচিনাটো কোনো হ'ব নোৱাৰে ফাৰ্ষ্ট অফ অল, কাৰণ তেখেতে ইজ দ্য ওৱান এণ্ড অনলি লেজেণ্ড। তেনেকৈ কয় কেপ্টেইন লিডাৰ লেজেণ্ড। এতিয়া ৰিচেণ্টলি মই টনি ক্ৰুছক ফ'ল' কৰোঁ। আপোনাক লাষ্ট ইয়েৰো কৈছিলোঁ চাগে টনি ক্ৰুছ। চ' সি এবাৰ ৰিটায়াৰ লৈ আছে ফুটবলৰ পৰা। চ' তাক মই বহুত ফ'ল' কৰোঁ। মই ভালতো নৰ্মেল থাকোঁ আৰু থাকিব চেষ্টা কৰোঁ, আৰু বেয়া ক'লেও কোনোবাই মই নৰ্মেলি থাকিব চেষ্টা কৰোঁ। বিকজ সদায় চবে আপোনাৰ কাৰণে ভাল নকয় আৰু সদায় চবে আপোনাৰ কাৰণে বেয়াও নকয়। চাংগেন ছাৰটো তেখেতে বহুত চিৰিয়াছলি লৈ আছে মেটাৰটো। চ' মই তেখেতৰ লগত কথা পাতোঁ, তেখেতৰ ভিজন শুনি তেখেতৰ কথা শুনি মানে মোক ভাল লাগে যে তেখেতে ইমান ভাবি আছে অসম ফুটবলৰ কাৰণে। টাৰ্ণিং পইণ্ট ফাৰ্ষ্টটো মই মোৰ পাপাক মানে ধন্যবাদ দিওঁ, বিকজ যদি তেখেতে মোক ফুটবল লাইনত মোক পৰিচয় নিদিয়াহেঁতেন মই আজি নেখেলিলোঁ হয় চাগে। নমস্কাৰ, গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিয়োগী দৰ্শকক স্বাগতম জনাইছোঁ। আজি মোৰ লগত উপস্থিত আছে এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবলাৰ, যি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবলাৰে ইতিমধ্যে ভাৰতীয় ছিনিয়ৰ দলৰ জাৰ্চি পিন্ধিবলৈ সক্ষম হৈছে। তেখেত সকলোৰে পৰিচিত, অসম গৌৰৱ, তেখেতৰ নাম হ'ল বিনীত ৰায়। আজি মোৰ লগত উপস্থিত আছে সেইগৰাকী অসম সন্তান। প্ৰথমতে ডাঙৰীয়া, আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। এইটো মোৰ কাৰণে এটা প্লেজাৰ হয় কি আপোনালোকে মোক এটা অপৰচুনিটি দিছে যে আপোনাৰ কেমেৰা আগত আহি মাইকত কথা পাতিবৰ কাৰণে। চ' থেংক ইউ ছ' মাছ। অলপ আপোনাৰ কেৰিয়াৰ বিষয়ে পাতিবলৈ কাৰণে আমি চেষ্টা কৰিম, যিহেতু আপুনি অতি কম বয়সৰ পৰা আপুনি ফুটবল ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে। আপুনি দেশৰ হৈও খেলিছে, এয়া আমাৰ সৌভাগ্য যে আপোনাক আজি আপোনাৰ বাসগৃহত আজি লগ পাইছোঁ। গতিকে আপোনাৰ কেৰিয়াৰ বিষয়ে অলপমান পাতিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে জানি ল'ব বিচাৰিছোঁ, যিহেতু ISL দল মুম্বাই চিটি FCৰ হৈ আপুনি বিগত বৰ্ষত আপুনি চেম্পিয়ন দলটোৰ আপুনি এগৰাকী সদস্য আছিলে। গতিকে কেনেকুৱা গ'ল মুম্বাই CSCৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা? আপোনালোকে সবাই গম পায় যে মুম্বাই চিটি FC এটা ইণ্ডিয়াৰ ওৱান অফ দ্য বেষ্ট ক্লাব হয়। এতিয়াতো বেষ্ট ক্লাবে কওঁ, কাৰণ আমি জিকিছোঁ। চ' মই মুম্বাই লাষ্ট কেতিয়া 2022ত জইন কৰিছিলোঁ। চ' সেইটোৰ পৰা মই 3 ছিজন মই তাত মানে থাকিলোঁ। 3 ছিজনত আমি 2টা ট্ৰফি জিকিছোঁ, প্লাছ AFC চেম্পিয়নছ লীগ খেলিছোঁ। চ' মই আজিলৈকে যিমানো ISL ক্লাবত আছিলোঁ, মুম্বাই চিটি FC এটা মোৰ কাৰণে ভেৰি মানে স্পেচিয়েল ক্লাব হয়, বিকজ তাত গৈহে মই ট্ৰফি জিকিছোঁ। আৰু মই নিজকে এটা প্লেয়াৰ মই যেনেকুৱা আছিলোঁ আগতে জইন কৰাৰ আগত মুম্বাই চিটি, বাট মই যেতিয়া জইন কৰাৰ পাছত মুম্বাই চিটি FC জইন কৰাৰ পাছত মই যেতিয়া যেনেকৈ প্লেয়াৰ মই নিজকে ট্ৰান্সফৰ্ম কৰি পাইছোঁ, মানে দেখিছোঁ, নিজকে ফিল কৰোঁ, মোক মানে বহুত ভাল লাগে। আৰু সেইকাৰণে মই যিমান কোচ আছিলে, টিমমেটছ আৰু প্লাছ ষ্টাফ চবকে মই থেংক ইউ ক'ব বিচাৰিছোঁ, বিকজ অভিয়াছলি মই সিহঁতক কৈছোঁ, তথাপি মই কেমেৰা আগতো কওঁ যে আজি সিহঁতৰ হাৰ্ডৱৰ্ক সিহঁতি মোক ইমান ভালদৰে থৈছে, শিকাইছে। চ' সেইকাৰণে আজি মই নিজকে এটা প্লেয়াৰ ইণ্ডিভিজুৱেলি গ্ৰ'থ হোৱা এটা প্লেয়াৰটো ফিল কৰি পাইছোঁ। আৰু ফাইনেল খেলখন পৰিছিলে এটিকে মোহন বাগানৰ লগত পৰিছিলে। গতিকে আপোনালোক 1-3 গ'লৰ ব্যৱধানত আপোনালোকে জয়ী হ'বলৈ সক্ষম হৈছিলে। গতিকে ফাইনেল মেচৰ ৰোমাঞ্চকৰ নিশ্চয় অভিজ্ঞতা আছে। সেই দিনটো মনত পৰিছে আপোনাৰ? এইটো দিনটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ নিজৰ লাইফত, বিকজ আমি সেইটো ফাইনেলৰ আগতে আমি সেইটো ছেইম ষ্টেডিয়ামত আমি 3টা ফাইনেল হাৰিছোঁ। এটা বেংগলোৰৰ লগত ডুৰাণ্ড কাপ ফাইনেল, তাৰপিছত এটা আকৌ এটিকে মোহন বাগানৰ লগত ডুৰাণ্ড কাপ ফাইনেল হাৰিলোঁ। তাৰপিছত এই বছৰে ISL ছিলটো আমি সিহঁতৰ লগতে হাৰিছোঁ। চ' তাৰপিছত আকৌ ছেইম ফাইনেলো তাতে আছিলে, হিৰো ISL ফাইনেল, আৰু অলম'ষ্ট 60,000 ক্ৰাউড আছিলে তাত। চ' সিহঁতৰ হোম গ্ৰাউণ্ডত আমি গৈ যদি আমি জিকিছোঁ, চ' সেইটো মানে এটা বহুত স্পেচিয়েল মমেণ্ট। আৰু মোৰ কাৰণে স্পেচিয়েল হয়, বিকজ মই এইটো হিৰো ISL ট্ৰফি মই যেতিয়া কেৰেলা ব্লাষ্টাৰ আছিলোঁ 2016ত, আমি তেতিয়া এটিকে মোহন বাগান নাছিলে, সিহঁতৰ এটিকে কলকাতা আছিলে। চ' সিহঁতৰ লগত আমি ফাইনেল হাৰিছোঁ। মই জুনিয়ৰ আছিলোঁ, মই খেলা নাছিলোঁ, বাট ষ্টিল 8 বছৰ পাছত এই বছৰ ভগৱানে মানে সেইটো দিছে ট্ৰফিটো। সেইটো মোৰ মুম্বাই ছিজন লাষ্ট আছিলে। চ' সেইটো মানে এটা ভেৰি স্পেচিয়েল মমেণ্ট হয় মোৰ কাৰণে, আৰু মই এইটো কেতিয়াও পাহৰি নাযাওঁ ফৰ চিয়'ৰ।
মুম্বাই চিটি এফ চিত কেইবাগৰাকীও তাৰকা মানে ফুটবলাৰ আছিলে, আপুনি হয়তো একদম ওচৰৰ পৰা লগ পাইছিলে, আপোনাৰ লগত একদম ক্ল'জ কোন আছিলে? মোৰ ক্ল'জ ফ্ৰেণ্ড চাংতে, হি ইজ লাইক সঁচাকৈ লাইক মই তাক আমি ফাৰ্ষ্ট লগ পাইছিলোঁ আণ্ডাৰ-19 কেম্পত গোৱাত। তেতিয়া মই ডেম্পত আছিলোঁ, তেতিয়া সি DSKত আছিলে, DSK পুনেত। চ' তেতিয়াৰ পৰা মই তাক ফাৰ্ষ্ট টাইম লগ পাইছিলোঁ আমি কেম্পত। তেতিয়াৰ পৰা আমি ইমান ক্ল'জ নাছিলোঁ আৰু, বাট এতিয়া লাহে লাহেকৈ যিমান আমি ডাঙৰ হৈ গ'লোঁ, আমি তাৰপিছত দিল্লী ডাইনামোছ লগ পালোঁ। দিল্লী ডাইনামোছ পাছত আকৌ সি চেন্নাইলৈ গুচি গ'ল, মই উৰিষ্যাত আহি গ'লোঁ। তাৰপিছত নেশ্যনেল টিমত লগ পাই থাকোঁ আমি, বাট মুম্বাইত আহি মই যেতিয়া মুম্বাই জইন কৰিলোঁ, সিও জইন কৰিলে। সেইটো পাছৰ পৰা আমাৰ মানে ফ্ৰেণ্ডশ্বিপটো আৰু ষ্ট্ৰং হৈ গ'ল, আৰু আমি এতিয়াও সদায় কথা পাতোঁ। কেতিয়াবা মেটচৰ আগত সি উইছ কৰে, মই উইছ কৰোঁ। চ' সিয়ে মোৰ চবচে ক্ল'জ ফ্ৰেণ্ড মানে ৰাইট। আৰু ISLৰ মানে খেলপথাৰত নমাৰ পূৰ্বে আপোনালোকৰ মুম্বাই চিটি এফ চিয়ে কেনেকুৱা ধৰণৰ অনুশীলন চলায়, কিমান কঠোৰতাই অনুশীলন কৰিলে চেম্পিয়নৰ খিতাপ দখল কৰিব পাৰে, কি শিক্ষা আপুনি লাভ কৰিবলৈ সক্ষম হ'ল? আমাৰ এনেকুৱাতো লাইক আমাৰ প্লেয়াৰৰ কাম কি হয়, আমাৰ কোচে যি কয় আমাক সেইটোৱে কৰিব লাগে। চ' প্লেনছ কি হয়, কেনেকৈ খেলিব লাগে, কি কৰিব লাগে, কি কৰিব নালাগে, সেইখিনি বস্তু মানে কোচে বনায়। চ' সিহঁতি আহি এতিয়া 2-3 দিন আগৰ পৰা আমাৰ প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট হৈ যায়। চ' সিহঁতি আমাক বুজায়, কি ভিডিঅ' দেখায়, সিহঁতৰ কি ষ্ট্ৰং পইণ্ট, সিহঁতৰ কি উইক পইণ্ট, সিহঁতৰ ছেট পিছত কেনেকৈ আমি সিহঁতৰ ডিফেন্সিভ ছেট পিছত কেনেকৈ এটেক কৰিব পাৰিম, আমি সিহঁতৰ এটেকিং ছেট পিছত আমি কেনেকৈ ডিফেন্স কৰিব পাৰিম, সেইখিনি এটা ডিটেইলছত মানে সিহঁতি বুজায় আমাক। চ' সেইটো মানে এটা বহুত হেল্পফুল হৈ যায়, আৰু প্লাছ ভিডিঅ'ত দেখায় ন। চ' এনেদৰে আমি সিহঁতৰ ডিফেন্সটো আমি কেনেকৈ ভাঙিব পাৰিম, আমি কেনেকৈ গ'ল মাৰিব পাৰিম, অপৰচুনিটি ক্ৰিয়েট কৰিব পাৰিম, সেনেকৈ কৰি আমাৰ প্ৰিপেৰেশ্যনটো হয়। চ' সেইটো কোচে আৰু বেছি মাথা মাৰে, আমাৰ প্লেয়াৰখিনি আৰু কোচে বুজাই দিয়াৰ পাছত প্লেয়াৰখিনি এটা কাম থাকে যে এক্সিকিউট কৰা। চ' কেতিয়াবা মেটচৰ মাজতো চেঞ্জ কৰি দিয়ে কেতিয়াবা। চ' আমাৰ এই ধৰণে মানে প্ৰিপেৰেশ্যনটো গৈ থাকে মেটচৰ। আপুনি যেতিয়া ISL খেলিবলৈ ধৰি লওক বিভিন্ন ঠাইত যাব লগা হয়, গতিকে সৰু সজাইলৈ নিশ্চয় আহিছে মুম্বাই চিটি এফ চি, বা আপুনি আগতেও কেইবাটাও ক্লাবৰ লগত জড়িত হৈ আছিলে, গতিকে ঘৰুৱা মাটিত ঘৰুৱা লোকৰ সমৰ্থনত যেতিয়া মানে সৰু সজাইত খেলিবলৈ আহে, কেনেকুৱা লাগে মনটো? মোক বহুত ভাল লাগে, বিকজ কেতিয়াবা মই সৰুজাত আহোঁ মানে এজ এ অৱে টিম আহোঁ, মানে ঘৰুৱা টিম হৈ নাহোঁ, বাট ষ্টিল ইয়াৰ মানে ফেন্সখিনিয়ে মোক কেতিয়াবা মাতে, আৰু ভাল লাগে কেতিয়াবা কয় যে নৰ্থ ইষ্টলৈ আহি যাওক বুলি কয়। চ' সেইকাৰণে মোক ভাল লাগে আৰু। চ' বাট ষ্টিল মই গুৱাহাটী সৰুজাত খেলিলেতো নিজৰ টিমৰ কাৰণে খেলিব লাগিব ন। চ' মই মুম্বাই হৈ আহোঁ। চ' মই নিজৰ বেষ্ট দিওঁ যে মই মুম্বাইকে জিকাম বুলি। সেইটো ইম'চনেলি এটেচ হ'লে মানে আপোনাৰ কেৰিয়াৰত অকণমান প্ৰব্লেম হৈ যায়। চ' আমাৰ জবটো হয় যোনটো মেইন ফ'কাছ গেমৰ কাৰণে, সেইটো আমি কমপ্লিট কৰোঁ, তাৰপিছত আমি ইম'চনেলি এটেচো হৈ যাওঁ, সেইটো প্ৰব্লেম নাই। আৰু মুম্বাই চিটি এফ চিৰ লগত আপোনাৰ চুক্তিৰ ম্যাদ ইতিমধ্যে উকলিছে, আৰু আপুনি এটা নতুন ক্লাবত হয়তো জইন কৰিব ISL দল, গতিকে কিবা চিন্তা চৰ্চা চলিছে নেকি, কিমান দূৰ আগবাঢ়িছে কাম কাজ? লাইক মোৰ কাৰণেতো মোক বেয়া ফিল হৈছে কি লাইক মই মুম্বাই চিটি এফ চি কণ্ট্ৰেক্টটো শেষ হৈছে, বাট এইটো এটা প্ৰফেশ্যনেল লাইফৰ এটা এনেকৈ যায় আৰু, মানে ইয়াত আপুনি ইম'চনেলি এটেচ হৈ একো লাভ নাই। অবভিয়াছলি বেয়া লাগিছে, বিকজ মই তাত থাকি ট্ৰফি জিকিছোঁ, ইমান মেমৰিজ ক্ৰিয়েট কৰিছোঁ একেলগে। চ' মই মিছটো কৰিমেই, বাট এতিয়া মোৰ আজিৰ পৰা যেনেকৈ মানে এতিয়াতো ISLৰ ট্ৰান্সফাৰ উইণ্ডো অ'পেন হৈ গ'ল। চ' আপোনালোকে এই 10-15 দিনৰ ভিতৰতে আপোনালোকে গম পাই যাব যে মই ক'লৈ গৈ আছোঁ। চ' সেইটো মই এতিয়া ডিছক্ল'জ কৰিব নিবিচাৰোঁ, বাট আপোনালোকে নিজে গম পাই যাব। আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নয়নৰ মণি হ'ল নৰ্থ ইষ্ট ইউনাইটেড ক্লাব, গতিকে নৰ্থ ইষ্ট ইউনাইটেডত আমি দেখা পাব পাৰোঁ নেকি কেতিয়াবা আপোনাক? নিশ্চয়, মই মানে ইম্পচিবল নকওঁ, বিকজ এইটো এতিয়া ঘৰুৱা ক্লাব হ'ল ন, নিজৰ অসমৰে হয়, নৰ্থ ইষ্টৰ হয়। চ' কেতিয়াবা মই হলিদা আমি নিজেও কথা মানে লগ ধৰিলে আমি কথা পাতোঁ যে এনেকৈ নৰ্থ ইষ্টক লৈ কথা উঠি যায়, খেলিব ইচ্ছা আছে, আৰু ভালো লাগিব খেলি, ফ্ৰেণ্ডছো আছে, প্লাছ নিজৰ ঘৰুৱা ক্লাব হয়। বাট কেতিয়াবা মই আপোনাক যেনে কওঁ ন কি এইটো প্ৰফেশ্যনেল লাইনত ইম'চনেলিও আপোনাক বহুত কণ্ট্ৰল কৰিবলগীয়া হয় আপুনি। চ' এতিয়া মই ফুটবল খেলিছোঁ, চ' ফুটবলৰ লগে মানে মোক ফাইনেন্সিয়েলি ইম্পৰ্টেণ্ট হয়, আপোনালোকে জানেই, গম পায়, আপোনালোকেও চবেই জব কৰে ফাইনেন্সৰ কাৰণে। চ' চাওঁ এতিয়া ভৱিষ্যতত যদি ভাল অফাৰ আহে
তো নিশ্চয় মই যদি ভাল অফাৰ আহে যদি ছাপ'জ মোক দুটা ক্লাব অফাৰ আহিছে বাট অকণমান ডিফাৰেঞ্চ আছে যদি মই সদায় নৰ্থ ইষ্টকে চুজ কৰিম চ' সেইকাৰণে মই সেইটো নকওঁ যে মই কেতিয়াও নেখেলোঁ বাট ফিউচাৰত যদি এনেকুৱা অপৰচুনিটি মোৰ আগত আহি যায় চ' মই নিশ্চয় একচেপ্ট কৰিম আৰু মই নিশ্চয় এইটো খেলিব বিচাৰিছোঁ নৰ্থ ইষ্টৰ কাৰণে আৰু আপুনি মুম্বাই চিটি এফচিত জইন কৰাৰ আগতে আপুনি দুটাকৈ ক্লাবৰ লগত জড়িত হৈ পৰিছিলে কেৰালা ব্লাষ্টাৰ্ছ আৰু উৰিষ্যা এফচিৰ লগত আপুনি জড়িত হৈ পৰিছিলে গতিকে সেই দুটা ক্লাবৰ লগত আপুনি কিদৰে সম্পৃক্ত হৈ পৰিছিলে কিদৰে আজিৰ তাৰিখত আপুনি ৰোমন্থন কৰিব নাই সেইটোৰ লগতো মই কেৰালা ব্লাষ্টাৰ্ছটো যেতিয়া জইন কৰিছিলোঁ মই বহুত সৰু আছিলোঁ মানে কিমান মই 18-19 ইয়াৰ্ছৰ আছিলোঁ চ' সেইটো টাইমত মই বেছি মেচেছো খেলা নাই অবভিয়াছলি সিহঁতৰ ফেন্সটো বহুত ভাল বাট মই খেলা নাছিলোঁ চ' সেইকাৰণে মোৰ ইমান মেমৰিজ নাই অবভিয়াছলি মেমৰিজ আছে আমি ফাইনেল হাৰিলোঁ বাট দিল্লী ডাইনামোছ তাৰপিছত মই দিল্লী ডাইনামোছ গ'লোঁ সেইটোৱে পাছতকৈ উৰিষ্যা এফ চি হ'ল চ' সেইটোৰ লগতো মোৰ বহুত মেমৰিজ আছে ইভেন দো মানে আমি এনেকুৱা টপ টিম নাছিলোঁ বাট ষ্টিল খেলি টাইম স্পেণ্ড কৰা ফ্ৰেণ্ডছহঁতৰ লগত যেতিয়া কেপ্টেইনশ্বিপবোৰ দিলে সিহঁতি মোক এণ্ডত চ' সেইটো মানে বহুত এটা ভাল মোৰ মেমৰি কজ মই ISLত ফাৰ্ষ্ট টাইম এটা টিমৰ কেপ্টেইন আছিলোঁ চ' সেইটো দি মোৰ নিজকেও নিজে মানে কনফিডেঞ্চত গ্ৰ'থ ফিল হৈ যায় চ' মেমৰিজ মানে বহুত আছে বাট মোৰ কাৰণে লাইক চবচে স্পেচিয়েল মমেণ্টটো মুম্বাই চিটি এফ চি হয় মোৰ লাইফত এতিয়ালৈকে মোৰ কেৰিয়াৰত আৰু আপুনি ISLলৈ আপুনি কিদৰে আহিলে বা আপোনাৰ জীৱনৰ যদি টাৰ্ণিং পইণ্ট বুলি কোৱা যায় আপুনি নিজক কি বুলি ভাবিব কোনটো দিশ আপোনাৰ টাৰ্ণিং পইণ্ট হিচাপে চিহ্নিত কৰিব যিহেতু আপুনি বিনীত ৰায় হিচাপে এতিয়া গোটেই অসম বা দেশবাসীয়ে আপোনাক চিনি পায় বা আপোনাক গোটেই পৃথিৱীয়ে চিনি পায় ফুটবল ভাল পোৱা দেশসকলে সকলোৱে আপোনাক চিনি পায় গতিকে বিনীত ৰায় হিচাপে যে আপোনাৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ফুটবলাৰ হিচাপে গতিকে ইয়াৰ আপোনাৰ টাৰ্ণিং পইণ্টটো কি বুলি ক'ব আপুনি টাৰ্ণিং পইণ্ট ফাৰ্ষ্টটো মই মোৰ পাপাক মানে ধন্যবাদ দিওঁ গজ যদি তেখেতে মোক ফুটবল লাইনত মোক পৰিচয় নিদিয়াহেঁতেন মই আজি মই নেখেলিলোঁ হয় চাগে বাট চবচে ইম্পৰ্টেণ্টটো মানে ভগৱান হয় গজ মই বহুত মানুহ ভগৱানক মই আৰু নিজেই মই একো নকৰোঁ মই চব কিছু ভগৱানৰ ওপৰত এৰি দিওঁ মই নিজৰ কামটো কৰোঁ মই হাৰ্ডৱৰ্ক কৰোঁ 2 টাইম নিজৰ বাহিৰৰ পৰা ডাইট মেইনটেইন কৰোঁ বাকী ভগৱানে যি দিয়ে নিদিয়ে তেখেতৰ ওপৰত মই সেইটোতে হেপ্পী আছোঁ চ' আজি মই যিও আছোঁ যেনেকৈ আছোঁ দেউতাৰ হাৰ্ডৱৰ্ক মাৰ হাৰ্ডৱৰ্ক মোৰ ফেমিলিৰ ছেক্ৰিফাইচ তাৰপিছত মোৰ ভগৱানে যি দিছে মোৰ টাৰ্ণিং পইণ্টটো স্পেচিয়েলি ফাৰ্ষ্টটো দেউতাৰ পৰা ষ্টাৰ্ট হ'ল দেন আমি অসম টীম হৈ গৈছিলোঁ আণ্ডাৰ 14 চ' তাত জামছেদপুৰ হৈছিলে সেইটোও এটা লাক নহ'লে কোনোবা বেলেগ ষ্টেটতো হয় বাট জামছেদপুৰত তেতিয়া টাটা ফুটবল একাডেমি আছিলে সেইটো টাইমত বেষ্ট একাডেমি ইন ইণ্ডিয়া এতিয়াতো বহুত হৈ গ'ল তেতিয়া বেষ্ট একাডেমি আছিলে চ' তাত সিহঁতি মানে টুৰ্ণামেণ্ট ষ্টাৰ্ট হোৱাৰ আগতে এনাউন্সমেণ্ট কৰি দিছিলে যে যোন ভাল খেলিব 4-5টা প্লেয়াৰ পূৰা গোটেই টুৰ্ণামেণ্টত সিহঁতক আমি TFA ট্ৰায়েলত মাতিম চ' ভগৱানৰ আশীৰ্বাদেদি সেইটো টুৰ্ণামেণ্ট ভাল গ'ল মোক অফাৰ আহিলে TFA পৰা মই TFAত গ'লোঁ TFAত যোৱাৰ পাছত মই 4 বছৰ তাত থাকি মই ডেম্পো জইন কৰিলোঁ ডেম্পোত গৈও মই এটা জুনিয়ৰ প্লেয়াৰ আছিলোঁ মই তাত খেলিব চান্স পোৱা নাছিলোঁ তাৰপিছত মোক ফাৰ্ষ্ট টাইম আণ্ডাৰ 23ত মাতিলে মোৰ এজ নাছিলে মই বহুত সৰু আছিলোঁ তথাপিও ষ্টিফেন কনচেণ্টিন আছিলে তেতিয়া নেশ্যনেল টিমৰ কোচ সি মোক এটা মেচত চাই সি মোক মাতিলে চ' মই তাকো থেংক ইউ কওঁ কজ সি মোক ইভেন তো মই নেখেলা অৱস্থাটো সি মোক মাতি থাকে নেশ্যনেল টিমত চ' যদি সি নামাতেহেঁতেন মই নিজৰ কনফিডেঞ্চটো কেতিয়া গ্ৰ'থ কৰিব নোৱাৰিলোঁ হয় চ' সি মাতি আছিলে সি নেশ্যনেল টিমত নেখেলালেও আনে মোক কেম্পত আনে তাৰপিছত প্ৰেক্টিছ কৰায় সেইটো এটা বহুত টাৰ্ণিং পইণ্ট নহ'লে মানে তাৰপৰা মোৰ ISL নেশ্যনেল টিম ছিনিয়ৰ নেশ্যনেল টিম মই আণ্ডাৰ 20 পাছত ছিনিয়ৰ নেশ্যনেল টিম গ'লোঁ চ' ছিনিয়ৰ নেশ্যনেল টিমত গৈ মই খেলাই নাই কিন্তু মোৰ তাৰপৰা ISLৰ কেৰালা ব্লাষ্টাৰে পিক কৰিলে তাৰপিছত কেৰালা ব্লাষ্টাৰ পাছত দিল্লী ডাইনামোছ চবচে টাৰ্ণিং পইণ্টটো হ'ল মোৰ দিল্লী ডাইনামোছ বিকজ কেৰালা ব্লাষ্টাৰ মই খেলা নাছিলোঁ দিল্লী ডাইনামোছে মোক ড্ৰাফটত পিক কৰিছিলে চ' তাত এজ এ য়াং প্লেয়াৰ মই গ'লোঁ তাত মোৰ মানে কেৰিয়াৰৰ এটা ক্লিক হ'ল ফাৰ্ষ্ট ছিজনটো ক্লিক হোৱাৰ পাছত এনেকৈ মোৰ ছিজনটো বাঢ়ি থাকিলে আজি এটা য়াং প্লেয়াৰৰ পৰা এটা মেচিয়ৰ প্লেয়াৰ নিচিনা আছোঁ চ' মই থেংক ইউ দিল্লী ডাইনামোছক ক'ব বিচাৰিলোঁ কল সিহঁতি মোক যদি সেই ছিজনো নেখেলালেহেঁতেন মই আজি মানে ISL নেখেলিলোঁ হয় চাগে মই সেইটোৱে লাইক আৰু টাটাৰো আপোনাৰ একাডেমিটোৰ নিশ্চয় অৱদান আছে অবভিয়াছলি সিহঁতি মানে 4 বছৰ ভাল ট্ৰেইনিং দিছে ফৰেইন কোচেছৰ আণ্ডাৰত চ' সিহঁতৰো বহুত ক্ৰেডিট আছে মোৰ
কেৰিয়াৰত বাট এতিয়া চাওঁ আৰু আগত কি হয় আৰু যিহেতু আপোনাৰ দেউতাৰ অৰিজিনেল ঘৰ হয় দুলীয়াজানত আৰু আপোনাৰ সেই ফুটবলৰ যাত্ৰাটো কিন্তু দুলীয়াজানৰ পৰা আৰম্ভ হৈছে গতিকে দুলীয়াজানৰ সেই দিনৰ কিছু কথা মনত পৰেনে আজিৰ তাৰিখত কিদৰে আপুনি ফুটবলটো হাতত তুলি লৈছিলে দেউতাই আপোনাক কিদৰে ফুটবলটো হাতত তুলি দিছিলে বহুত মেমৰি আছে মোৰ মইতো গম পোৱা নাছিলোঁ বাট মই দেউতাকে সুধিছিলোঁ যে মোক কেতিয়াবা ফিল্ড লৈ যাব ষ্টাৰ্ট কৰিছিলে চ' তেতিয়া কৰিলে যে মই 7 বছৰ আছিলোঁ নেকি তেতিয়া ফাৰ্ষ্ট ফিল্ড লৈ গ'ল তাৰপিছত সেনেকৈয়ে ফিল্ড প্ৰেক্টিচ কৰাই মাৰো বহুত খালোঁ বহুত মাৰ মাৰিলে চ' চাগে সেইটো মই মাৰ নোখোৱাহেঁতেন আজি নবনিলোঁ হয় আৰু মই এতিয়া মনত আছে মই দিনত 4 বাৰ ট্ৰেইনিং কৰিছিলোঁ দুলীয়াজানৰ ক'ত কৰে নেহৰু ফিল্ড নেহৰু মৈদান চ' ৰাতিপুৱা আমাৰ স্কুল এনে হয় 7:30 পৰা ষ্টাৰ্ট হয় চ' দেউতাই কি কৰে মোক ৰাতিপুৱা 5:30 মানত ফিল্ড লৈ যায় 1 ঘণ্টা প্ৰেক্টিচ কৰা আনে ফিল্ডত স্কুলত ড্ৰপ কৰে তাৰপিছত ৰাতি আকৌ ইভিনিং 4টা পৰা একাডেমি ট্ৰেইনিং পাপাই মোক 3টাত লৈ যায় 3টা পৰা 4টা আকৌ ট্ৰেইনিং তাৰপিছত একাডেমিৰ লগত ট্ৰেইনিং 4টা পৰা 6টালৈকে তাৰপিছত ঘৰত বাল্ব লগাই থৈছিলে এটা আমাৰ সৰু গ্ৰাউণ্ডত তাত এটা সৰুকৈ ৱাল বনোৱা আছিলে তাতে বল মাৰ ৰিটাৰ্ণ আহিব ৰিচিভ কৰ সেইটোতে আৰু 1 ঘণ্টা ৰাতি চ' দিনত 4 বাৰ প্ৰেক্টিচ কৰিছিলোঁ মই কৰা নাছিলোঁ দেউতাই কৰাইছিলে আৰু যদি নকৰাহেঁতেন মই আজি নবনিলোঁ হয় চ' সেইটো মেমৰিজটো বহুত আছে তাৰপিছত সেইটোৱে আৰু মানে সৰু বয়সতে ঘৰ এৰি যোৱা সেইটো মেমৰিজ কেলৈ কি মই যেতিয়া ফাৰ্ষ্ট ঘৰ এৰিছিলোঁ মই 12 বছৰ আছিলোঁ সেইটো অকলে ট্ৰেইনত গৈছিলোঁ খেলিবৰ কাৰণে গৈছিলোঁ অসম টীম হয় চ' সেইটো মানে মেমৰি হয় বাট দেউতাই কিন্তু আপোনাৰ লগ এতিয়াও এৰি নাই যিটো আপুনি অফ টাইমত এতিয়া ঘৰলৈ আহিছে আৰু অসমত আছে বৰ্তমান গুৱাহাটীত আছে আৰু এতিয়াও আপুনি যিটো LNIPত আপুনি প্ৰেক্টিচ অব্যাহত ৰাখিছে লগত আপোনাৰ দেউতা গৈছে কিন্তু তেখেতে সদায় যায় মোৰ লগত লাইক যদি মই নাযাওঁ তেখেতে নিজৰ ফিটনেছ কৰিবৰ কাৰণে সৰু জাত গুচি যায় এতিয়া সৰু জাত যোনটো ট্ৰেইনিং গ্ৰাউণ্ডটো আছে সেইটো সিহঁতি মানে বনাই আছে ৰিন'ভেশ্যন কৰি আছে চ' সেইকাৰণে মোক LNIPত কৰিবলগীয়া হৈছে চ' এতিয়াতো আৰু এজ এ মেচিয়ৰ প্লেয়াৰ এতিয়া শিকাবলগীয়া মানে শিকিবতো আপুনি সদায় পাৰে বাট এতিয়া বেছিকখিনি শিকাবলগীয়া একো নাই চ' দেউতা জাষ্ট যায় মই নিজৰ ট্ৰেইনিং যোনটো মোক ফিল হয় যে মই মোৰ গেমত যদি এইটো উইকনেছ অকণমান ফিল হয় মই সেইটো প্ৰেক্টিচ কৰোঁ চ' সেইটোতে দেউতা কিবা এটা কৈ দিয়ে সেইটো মই ভাল লাগি যদি মই লওঁ নহ'লে মই দেউতাক নিজৰ অপিনিয়নটো থৈ কওঁ এনেকুৱা নহয় এনেকুৱা তেতিয়া দেউতাও বুজি যায় মানে বিকজ মোক নিজৰ কি ফিল হয় ভিতৰৰ পৰা সেইটো মই বেছি ইম্পৰ্টেণ্ট ফিল কৰোঁ বিকজ অল অফ ছাডেন আপুনি নিজৰ নেচাৰেল ৱেটো আননেচাৰেল ৱেত আপুনি ট্ৰান্সফৰ্ম কৰিব নোৱাৰে এতিয়া এইটো বয়সত সৰু থাকাহেঁতেন ইটছ এ ডিফাৰেণ্ট কেছ এতিয়া আম অলৰেডি লাইক 26-27 সেইটো টাইমত আপুনি নিজৰ যি নেচাৰেল আছে সেইটোতে আপুনি আৰু ষ্ট্ৰং কি বনাব পাৰে সেইটোত মানে আপুনি চেষ্টা কৰিব লাগে চ' সেইটোতে দেউতাৰ মোৰ কেতিয়াবা ডিছকাশ্যন হৈ যায় দীঘল তো এনেকুৱা নহয় এনেকুৱা মই কওঁ এনেকুৱা নহয় এনেকুৱা চ' সেইকাৰণে ভাল লাগে আৰু দেউতাও মানে চাই থাকে কষ্ট কৰি থাকে দেউতা নিজৰো ফিটনেছ কৰি থাকে মোকো টিপছ দি থাকে এনেকৈ ভাল লাগে আৰু এতিয়া সৰু ল'ৰা বুলিয়ে ভাবে নিজৰ আপুনি যিমানেই ডাঙৰ হৈ যাওক মা দেউতাৰ কাৰণে আপুনি সৰু থাকিবই চ' এইটো মা দেউতাৰ এটা নেচাৰেল হয় নেচাৰেল ইনষ্টিং বুলি কয় তাক চ' মই এনেকুৱা মাইণ্ড নকৰোঁ এতিয়াও ঘৰৰ পৰা ওলাই যাওঁতো মোক 5 বাৰমান কল আহে ক'ত আছ কি আছে এতিয়া মই বুজি পাওঁ কেতিয়াবা মই কৈ দিওঁ যে আহি আছোঁ ৰ'ব বাট এইটো নেচাৰেল ইনষ্টিং হয় এইটো ভালো লাগে কেতিয়াবা এইটো নাথাকিলে কেতিয়াবা ভাল নালাগিব আৰু খেল ধৰি লওক ভাল খেলিলে বেয়া খেলে তাৰপিছত দেউতাৰ ফোনটো যায় আপোনালৈ দেউতাৰ ফোনটো সদায় আহে হাৰিলে দেউতাই নকৰে আগতে কৰিছিলে বাট এবাৰ হাৰোঁতে দেউতাই মোক কল কৰি মই দেউতাক ক'লোঁ যে হাৰা টাইমত প্লিজ অকণমান এইটো কৰি দিব চ' দেউতাই হাৰা টাইমত নকৰে য'ত জিকোঁ মই নিজেই কৰোঁ দেউতাক বাট নেক্সট ডে ডেফিনেটলি কথা হয় ডিছকাশ্যন হয় কি মই সেইটো কৰিলে ভাল আছিলে সেইটো ভাল কৰিলি দেউতাই বুজায় চ' আৰু এবাৰ চেম্পিয়ন হোৱাৰ পাছত কেনেকুৱা আছিলে ৰিয়েকশ্যন চেম্পিয়ন হোৱাৰ পাছততো ভাল লাগিলে মোক কজ মই নাজানো কি হয় কি নহয় বাট দেউতাই মোক সৰুৰ পৰা মানে মোক বেছি ভাল নকয় ভাবে চাগে মই গছত উঠি ত' তেখেতে সদায় মোৰ উইক পইণ্টটো বেছি ফ'কাছ কৰে বা মই দেউতাক কেতিয়াবা বুজাওঁ যে আপুনি ক'ব লাগে পজিটিভো ক'ব লাগে যে পজিটিভ ক'লে এটা মাইণ্ডছেটো চেঞ্জ হৈ যায় মানুহৰ চ' বাট দেউতাৰ এইটো নেচাৰেল ইনষ্টিং সৰুৰ পৰা মোক এনেকৈ থৈছে আৰু মানে অভ্যাসটো লাগি গ'ল চ' কিন্তু সেইদিনাখন ফাইনেলৰ পাছত দেউতাই ক'লে যে মই নিজে ফিল কৰিছোঁ নাই এনেকুৱা সেইটো মই নাজানো বাট দেউতাই ক'লে যে টিভিত এনেকুৱা লাগিলে যে তই অহাৰ পাছত অকণমান গেমটো চেঞ্জ হৈ গ'ল কেলৈ 1-1 আছিলে দেন
2-1 হ'ল দেন 3-1 হ'ল চ' ভাল লাগিলে আৰু মানে মোৰ কাৰণে টু বি অনেষ্ট অবভিয়াছলি চবকে বেয়া গ'লে এখন বেয়া লাগে ভাল গ'লে আৰু ভাল লাগে বাট মোৰ কাৰণে আগতে বহুত মেটাৰ কৰিছিলে বাট আজিকালি ভালো নৰ্মেল এনেকৈ মই চেষ্টা কৰোঁ আৰু মই কমপ্লিট সেইটো হোৱা নাই কজ মই ভালতো নৰ্মেল থাকোঁ আৰু থাকিব চেষ্টা কৰোঁ আৰু বেয়া ক'লেও কোনোবাই মই নৰ্মেলি থাকিব চেষ্টা কৰোঁ কজ সদায় চবে আপোনাৰ কাৰণে ভাল নকয় আৰু সদায় চবে আপোনাৰ কাৰণে বেয়াও নকয় আৰু বিশ্বৰ কোনজন ফুটবল কিংবদন্তীক আপুনি ফ'ল' কৰে সৰুৰ পৰাই ফ'ল' কৰি আহিছে কাক আপুনি বা এতিয়াও কাক কৰে সৰুৰ পৰাতো মই এনেকুৱা ভবা নাছিলোঁ আছিলে বহুত আছিলে বাট এতিয়া ৰিচেণ্টলি মই টনি ক্ৰুছক ফ'ল' কৰোঁ আপোনাৰ লাষ্ট ইয়েৰো কৈছিলোঁ চাগে টনি ক্ৰুছ চ' সি এবাৰ ৰিটায়াৰ লৈ আছে ফুটবলৰ পৰা চ' তাক মই বহুত ফ'ল' কৰোঁ কোনটো গুণে আপোনাক আকৃষ্ট কৰে তেখেতৰ তাৰ লং বলছখিনি যেনেকৈ চুইচিং কৰে প্লাছ যেনেকৈ সি বল আহিলে যেনেকৈ যি ধৰে সি নিজকে কাম কৰি থয় প্ৰেছাৰতো আৰামছে মানে একদম ইজিলি খেলি থাকে সেইটো ভাল লাগে মোক আৰু আপুনি ফুটবলৰ খেলপথাৰত আপুনি মিডফিল্ডাৰৰ ভূমিকা পালন কৰে গতিকে আপুনি যিহেতু আপোনাৰ 6 ফিট আপুনি ওখ আছে গতিকে ওখ হ'লে কিবা সুবিধা হয় নেকি অবভিয়াছলি ওখ হ'লে সুবিধা হয় বিকজ আপোনাৰ এৰিয়েল যোনটো হেডিংছ সেইটো আপুনি বেছি লিপ পাব প্লাছ আপোনাৰ ৰিচটো বাঢ়ি যায় মানে বল লোৱা ৰিচখিনি ভৰি আপুনি বেছি মেলিব পাৰিব আৰু প্লাছ আপোনাক স্প্ৰিণ্ট বেছি লগাব নোৱাৰে আপুনি লং ষ্ট্ৰাইডতে আপুনি কভাৰ মানে জেগাখিনি কভাৰ কৰিব লাগে বিকজ আমাৰ মিডফিল্ডত ইমান স্প্ৰিণ্ট মানে হাই স্পীড ৰানিং নালাগে বাট ষ্টিল মানে ওখ হ'লে বহুত এডভান্টেজ হয় আপুনি হাইট এডভান্টেজ হ'লে আপুনি নিজকে চাপৰ মিডফিল্ডখিনিক আপুনি অকণমান বডি চডি থৈ খেলিব পাৰে সেইটো ইজি হৈ যায় অকণমান আৰু আপুনি Under-23 আপুনি খেলিছে 7 বাৰ আপুনি মানে ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰিছে গতিকে আপুনি কেপ্টেইনচিও লাভ কৰিছিলে আপুনি আৰু ভাৰতীয় দলটোক আপুনি মানে প্ৰতিনিধিত্ব কৰিছিলে আৰু অধিনায়কত্বৰ দায়িত্ব পালন কৰিছিলে গতিকে কেনেকুৱা গ'ল Under-23 এক্সপিৰিয়েঞ্চ কেনেকুৱা কি ক'ব সেইটো মোৰ কাৰণে এটা বহুত স্পেচিয়েল মমেণ্ট হয় বিকজ আপুনি মই ফাৰ্ষ্ট যেতিয়া এতিয়া মোক মনত আছে যে মই একচুৱেলি Under-14 Under-16 Under-17 নেশ্যনেল টীমত যাওঁ চিলেকশ্যন নহওঁ মানে লাষ্ট 30ত ওলাই দিয়ে সদায় মই মানে আগৰ পৰা মই এনেকুৱা নিজকে ভাবিছোঁ এইটো মোৰ নেচাৰেলি আহি গ'ল বেলেগে জাৰ্চি খোজে যে নেশ্যনেল টীম জাৰ্চি মই কেতিয়াও খোজা নাই মোক এনেকুৱা মনৰ পৰা আহিলে যে নাই মই নিজে এদিন যেতিয়া কষ্ট কৰি পিন্ধিম সেইটো জাৰ্চি পিন্ধিম নেশ্যনেল টীমৰ চ' মই চিলেকশ্যন পোৱা নাছিলোঁ 19ত নামাতিলেই তাৰপিছত ফাৰ্ষ্ট মোৰ 19ৰ এজ আছিলে তথাপিও মোক মই আপোনাক ক'লোঁ ষ্টিফেন কনচিনে মোক 23ত চান্স দিলে চব চিনিয়ৰ তেতিয়া সন্দেশ জিংগানেতিও আছিলে সেইটো টীমত চ' তাত মোৰ চিলেকশ্যন হ'ল যেতিয়া মই ফাৰ্ষ্ট টাইম নেশ্যনেল টীম জাৰ্চি মানে মোৰ হাতত আহিলে মোক ইমান ভাল লাগিলে সেইটো মই কেতিয়াও নাপাহৰোঁ বাট দেন মই আকৌ আহি Under-19 খেলিলোঁ তাৰপিছত Under-19ত ভাল খেলাৰ পাছত ছিনিয়ৰ টীম গ'লোঁ ছিনিয়ৰ টীমৰ পৰা আপুনি যেতিয়া Under-23ত আহি গ'লোঁ মই তো সেইটো এতিয়া মই ছিনিয়ৰ প্লেয়াৰ নিচিনা হৈ গ'লোঁ ন চ' সিহঁতি মোক কেপ্টেইনচি দিলে চ' আৰু এটা নিজৰ দেশৰ তেতিয়া আমি উজবেকিস্তান গৈছিলোঁ তেতিয়া উজবেকিস্তানৰ এগেইনষ্টৰ মেটচ আছিলে আৰু তাজিকিস্তান এগেইনষ্টৰ মেটচ আছিলে আমাৰ গ্ৰুপটো তাত পৰিছিলে চ' সেইটো এটা বহুত ভাল মানে মোৰ কাৰণে প্ৰাউড মমেণ্টে গম নিজৰ দেশ মানে দেশৰ কাৰণে এইটো কেপ্টেইনশ্বিপ কৰাটো আৰু মইতো কওঁ মই উৰিষ্যাত কেপ্টেইন আছিলোঁ সেইটোতকৈ মোৰ বেছি স্পেচিয়েল মমেণ্টটো সেইটো আছিলে বিকজ মানে নিজৰ দেশৰ কাৰণে কেপ্টেইনশ্বিপ কৰাটো আৰু 11 টাইমছ আপুনি ছিনিয়ৰ ইণ্ডিয়া খেলিছে আৰু বোধহয় সুনীল ছেত্ৰীকো আপুনি লগ পাইছিলে গতিকে তেখেতৰ অধিনায়কত্বটো আপুনি খেলিছে গতিকে কেনেকুৱা গ'ল এক্সপিৰিয়েঞ্চ ছিনিয়ৰ ইণ্ডিয়াৰ এক্সপিৰিয়েঞ্চটো বহুত ভাল মই সুনীল ভাইক ফাৰ্ষ্ট টাইম কোচিত লগ পাইছিলোঁ মই এনেকৈ লিফ্টৰ পৰা ওলালোঁ তেখেতে বাহিৰত আছিলে মই তেখেতক চাই মানে কয় ন কি আপুনি অকণ দেৰি মানে ৰখি যায় মই তেখেতক সৰুৰ পৰা চাই অহা টিভিত দেখা মই খেলি আছিলোঁ ISL বাট ষ্টিল তেখেতে মোৰ ওচৰত মই এতিয়া মনত আছে তেখেতে মোক আহি মানে কৈছিলে যে কংগ্ৰেচুলেশ্যন ৱেলকাম টু দ্য নেশ্যনেল টীম বুলি কৈছিলে মই সেইটো মনত আছে এতিয়াও চ' তেখেতৰ চাই মই বহুত কিছু শিকিছোঁ লাইক তেখেতে নিজৰ বডিক যেনেকৈ টেক কেয়াৰ কৰে নিজৰ ডায়েট মানে অন এণ্ড অফ দ্য পিচ তাৰপিছত নিজৰ ৰেষ্ট পিচৰ মানে গ্ৰাউণ্ডত যেনে যি ধৰে হাৰ্ডৱৰ্ক কৰে জিমত যি ধৰে হাৰ্ডৱৰ্ক কৰে সেইটো চাই মই নিজকে বহুত মানে মই নিজকেও মানে ফ'কাছ কৰিলোঁ যে সেনেকুৱা মোকো কৰিব লাগে বিকজ তেখেতে এতিয়া আজি 38 অলমষ্ট 39 ইয়াৰ্ছত ৰিটায়াৰমেণ্ট ল'লে নেশ্যনেল টীমৰ পৰা চ' মই এতিয়া কিমান 27 চ' মোৰ এতিয়াও হাতত যদি মই 11 বছৰ খেলিব আছে মোক তেখেতৰ নিচিনাই কষ্ট কৰিব লাগিব তেখেতৰ নিচিনাই ছিৰিয়াছ হয় নিজৰ ডায়েট নিজৰ
ৱৰ্কআউট অন এণ্ড অফ দ্য পিচ চব মেইনটেইন কৰিব লাগিব চ' মই সেইটো ডেফিনেটলি কৰি আছোঁ চ' এতিয়া চাওঁ ভগৱানে কি লিখিছে আগত বাট মই ভাবি থৈছোঁ যে এটলিষ্ট 37-38লৈকে ফুটবল খেলিবৰ কাৰণে আকৌ ছিনিয়ৰ ইণ্ডিয়াত দেখা পাম আপোনাক সেইদৰে আপুনি প্ৰস্তুতি আৰম্ভ কৰিছে নিজকে প্ৰস্তুত কৰি তুলিছে মই অভাৰ কনফিডেণ্টলি নিশ্চয় নকওঁ বাট মই কষ্ট কৰি আছোঁ যেনে যিদৰে আপোনালোকে জানে মই ভগৱানৰ ওপৰত বিশ্বাস কৰোঁ চ' মই হাৰ্ডৱৰ্ক কৰি আছোঁ মই কৰিম আগতো মই কষ্ট কৰি আছোঁ কৰিম মই সেইটোৱে ক'ম বাকী খেলা নেখেলাটো ভগৱানৰ ওপৰত মই নিজৰ পিনে পৰা ফুল এফৰ্ট দিম ফুল 100% দিম মই ইণ্ডিয়া খেলি অসমৰ নাম ৰাজ্যৰ নামো আগবাঢ়িব অসমৰ গৌৰৱলৈ আগবঢ়াব চেষ্টা কৰিম মই চ' এতিয়া কেলৈ কি অসমৰ পৰা আগতে মই হলি আছিলোঁ নেশ্যনেল টীমত এতিয়া পাৰ্থিৱ এইবাৰ ফাৰ্ষ্ট গৈছে সেইটো অসমৰ কাৰণে বহুত ভাল কথা এতিয়া এই ছিজনটো অলছ' মানে মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এতিয়া মই যেনেকৈ ক'লোঁ আপোনালোকৰ যে নেক্সট 10 দিন 15 দিনৰ মাজত আপোনালোকে গম পাওঁ মই কোনটো টীমত গৈ আছোঁ চ' মই যিকোনো টীমত যাম মই নিজৰ ফুল এফৰ্ট লগাম ফুল 100% লগাম মই সদায় এইটো ভাবিম যে অ'কে মোক নেশ্যনেল টীম আহিব আছে বাট মোৰ ফাৰ্ষ্ট ফ'কাছটো থাকিব যে মই নিজৰ হাৰ্ডৱৰ্ক কৰিম নিজৰ টীমক হেল্প কৰিম বাকী নেশ্যনেল টীমৰ কোচক মোৰ গেম ভাল লাগিলে মাতিব যদি নালাগে ভগৱানে জানে আৰু কালিৰ দিনটোত যিহেতু ফিফা বিশ্বকাপৰ কোৱালিফায়াৰ মেচ আছিলে কাটাৰৰ বিৰুদ্ধে আৰু ইতিমধ্যে ভাৰতীয় দলটো পৰাস্ত হ'বলগীয়া হ'ল দুৰ্ভাগ্যবশতঃ আৰু তাৰ পাছতেই আপুনি এই ছিজনৰ কাৰণে বা এইবাৰৰ কাৰণে ভাৰতৰ দলটো বাহিৰ হ'ব লগা হ'ল ফিফা কোৱালিফায়াৰৰ পৰা গতিকে কি ক'ব গোটেই ছিজনটোৰ সন্দৰ্ভত মেচকেইটাৰ সন্দৰ্ভত কি ক'ব মইতো আপুনি ভাৰত মানে আমাৰ ইণ্ডিয়া বহুত ভাল পাৰফৰ্মেঞ্চ দিছে এইটো ফিফা ৱৰ্ল্ড কাপ কোৱালিফায়াৰ্ছত বাট কালিৰ মেচটো মানে আমাৰ টীমৰ কাৰণে কি কওঁ আনলাকি কওঁ না ৰেফাৰীৰ মিষ্টেক কওঁ বিকজ সেইটো যোনটো ছেকেণ্ড গ'ল আছিলে সেইটো ছেকেণ্ড গ'ল নাছিলেই বিকজ আমাৰ প্লেয়াৰ্ছখিনিও এৰি দিছিলে এইটো গ'ল কৰ্নাৰৰ কাৰণে এৰি দিছিলে গুৰপ্ৰীত ভায়ে বাট দেন সি বাহিৰৰ পৰা টানি আনি আকৌ গ'ল মাৰি দিলে চাগে ৰেফাৰীয়ে দেখা নাপালে আৰু আমাৰ কাৰণে দুৰ্ভাগ্যও হ'ব পাৰে এইটো বাট এতিয়া মেচটো শেষ হৈ গ'ল 2-1 হৈ গ'ল এতিয়া কি কৰা যাব এতিয়া সিহঁতি যদি কিবা কমপ্লেইন ৰেজ কৰিছে চ' সেইটো ইনভেষ্টিগেট হৈ এতিয়া যদি কি কৰিব পৰা যায় সিহঁতি চাব বাট মই সদায় নেশ্যনেল টীমৰ কাৰণে প্ৰাউড ফিলেই কৰোঁ যে তাত আৰু মোৰ ফ্ৰেণ্ড খেলি থাকে তাত চাংতে আৰু ভাল লাগে চ' ভালেই পাৰফৰ্মেঞ্চ দিছে আৰু মই কি ক'ম যিহেতু সুনীল ছেত্ৰীয়ে ভাৰতীয় ফুটবল টীমৰ পৰা অৱসৰ গ্ৰহণ কৰিলে তাৰপিছত সুনীল ছেত্ৰীৰ পাছত সুনীল ছেত্ৰীৰ বিকল্প কোন হ'ব পাৰে আপোনাৰ দৃষ্টিত কোন আছে লিষ্টত সুনীল ছেত্ৰী ভাই নিচিনাটো কোনো হ'ব নোৱাৰে ফাৰ্ষ্ট অফ অল কাৰণ তেখেতে ইজ দ্য ওৱান এণ্ড অনলি লেজেণ্ড যেনেকৈ কয় কেপ্টেইন লিডাৰ লেজেণ্ড চ' সেইটো সুনীল ভাই নিচিনা কোনো হ'ব নোৱাৰে চাগে চাংতে হ'ব পাৰে তাৰপিছত আছে মন্দিৰ আছে ৰহিম মালিক খেলাই আছে এতিয়া য়াং প্লেয়াৰ পাৰ্থিৱো হ'ব পাৰে আমাৰ অসমৰ চ' টাইম লাগিব কষ্ট কৰিব লাগিব তাকো সি মোৰ ভাইটিৰ নিচিনা আমি যেতিয়া লগ ধৰোঁ আমি কথা পাতোঁ চাওঁ আৰু এতিয়া এই মুহূৰ্তত মানে এনেকুৱা সুনীল ভাই নিচিনা থকাটো টাফেই হয় কিন্তু মোক যিমান কনফিডেঞ্চ ফিল হয় চাংতে কৰিব পাৰে আৰু যিহেতু আপুনি অসমৰ পৰাই আপোনাৰ এই যাত্ৰা আৰম্ভ হৈছিলে গতিকে আপোনাৰ দৃষ্টিত যদি অসমৰ ফুটবল ক্ষেত্ৰৰ কথা মই আপোনাক সোধোঁ কি ক'ব কি দেখা পাইছে অসমৰ ফুটবল ক্ষেত্ৰত কি ক'ব ফাৰ্ষ্ট অফ অল মই অসমত ইমান নাথাকোঁ আপোনালোকে জানে মই আহোঁ 1-1.5 মাহ কাৰণে 1.5 মাহ 2 মাহ মেক্স সেই তাতকৈ বেছি মই নাথাকোঁ চ' মই মানে দুলীয়াজান গ'লে দেখা পাওঁ একাডেমি আছে 2-3টা একাডেমি আছে মই কেতিয়াবা যাওঁ তাতো মই সৰু ল'ৰাখিনিক চাওঁ ভাল লাগে টেলেণ্ট আছে গুৱাহাটীত মই আহোঁ ইয়াতো ষ্টেট একাডেমি আছে নৰ্থ ইষ্টৰ ৰিজাৰ্ভ টীম আছে মই সিহঁতৰ লগতো প্ৰেক্টিছ কৰোঁ কেতিয়াবা মই চাওঁ টেলেণ্ট আছে বাট ওলাব নোলাব সেইটো এতিয়া ভৱিষ্যৰ কথাটো কোনে নাজানে বা ওলালেতো আমাৰ চবৰ কাৰণে ভালেই হয় যে আৰু ভাল লাগিব অসমৰ পৰা যদি আজি 3-4টা প্লেয়াৰ আছে যদি আগতে 10-12টা 11টা প্লেয়াৰ হ'লে অসমৰ নাম আৰু গৌৰৱলৈ যাব বাঢ়িব তাৰপিছত সেইকাৰণে মই কওঁ সেইদিনাখনো লাইক মই কৈছিলোঁ চাগে যে সৰুৰ পৰা ট্ৰেইনিং কৰাটো বহুত ইম্পৰ্টেণ্ট হয় ভাল কোচেছ অনা বেছি ইম্পৰ্টেণ্ট হয় আৰু মেইন থিংটো হ'ল আপোনাক
এটাই ফ'কাছড হ'ব লাগে, ইয়াতো পঢ়া ইয়াতো ফুটবল, দুইটা কৰিব পাৰে, বেয়া কথা নহয়, বাট আপোনাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি যদি আপুনি খেলিব বিচাৰিছে আপুনি বেছি পঢ়া মানে খেলতে বেছি ধ্যান দিব লাগে। কেতিয়াবা মই সৰুৰ পৰা এইটো এক্সপিৰিয়েঞ্চ কৰিছোঁ, যদি মই পঢ়ালৈ বেছি ভাবোঁ মই খেলত অকণমান এইটো হৈ যাওঁ। বেয়া কথা নহয়, পঢ়াটো অবভিয়াছলি পঢ়িলেওতো বহুত ভাল, বাট যদি আপোনাৰ খেলিব ইচ্ছা আছে আপোনাৰ ফুল অল ইনটো খেলতে হ'ব লাগে। ছাইডৰ পৰা কৰি থাকক, পঢ়ি থাকক, বাট মেইন ফ'কাছটো খেলত হ'ব লাগে আৰু হাৰ্ড ৱৰ্ক কৰিব লাগে, হাৰ্ড ৱৰ্ক কৰি পেচেঞ্চ হ'ব লাগে। আমাৰ অসমত বহুত টেলেণ্ট আছে, বহুত টেলেণ্ট, আৰু এতিয়া অসমত আৰু কোচেছখিনি এডুকেট কৰা বহুত ইম্পৰ্টেণ্ট, বিকজ এতিয়া আমাৰ অসমৰ পৰা এটাই লাইচেঞ্চ কোচ আছে, সেইটো শুভম ৰাভা। চ' মই আশা কৰিছোঁ যে অসমৰ পৰা আৰু লাইচেঞ্চ কোচ ওলাই আহি যোনটো সৰু সৰু একাডেমি আছে সিহঁতক ভিজিট কৰি সিহঁতৰ কোচেছক এডুকেট কৰি তাৰপিছত প্লেয়াৰ্ছক বেটাৰ ট্ৰেইনিংছ ফেচিলিটিটো মানে আৰু কি মানে মডাৰ্ণ ট্ৰেইনিংটো শিকাই দিয়ক। সেইখিনি হ'লে আৰু প্লেয়াৰ্ছখিনিও মানে মাইণ্ডটো আগবাঢ়িব ন, নহ'লে সদায় একেটা ট্ৰেইনিং কৰি 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 আপোনাৰ মানে খেলটো ইম্প্ৰুভ নহয়। আপুনি যদি এডভান্স ট্ৰেইনিং ষ্টাৰ্ট কৰি দিয়ে আপোনাৰ গেমো এডভান্স হৈ থাকিব। চ' সেইদৰে যদি আমাৰ কোচেছখিনি ফাৰ্ষ্ট এডুকেট হয় প্লেয়াৰ্ছক শিকালে বেছি ভাল হ'ব। যিহেতু অসম ফুটবল সন্থাৰ সভাপতিৰ দায়িত্বত আছে নৱকুমাৰ দলে আৰু লগতে সম্পাদকৰ দায়িত্বত আছে ডক্টৰ চাংৰাম ব্ৰহ্ম ডাঙৰীয়া, গতিকে এছ'চিয়েশ্যনে উচিত দিশত কাম কৰিছে বুলি ভাবেনে আপুনি? আপুনিতো বাহিৰতে থাকে, তথাপিতো আপুনি যদি কেতিয়াবা আপুনি অসমৰ ফুটবল ক্ষেত্ৰখন আপুনি মানে চাই কি ক'ব? নহয়, চাংৰাম ব্ৰহ্ম ছাৰ মষ্ট অফ দ্য টাইম মানে মোৰ লগত হলিদাৰ লগত টাচতে থাকে। কিবা সৰু সৰু সেইটো হ'লে আমাক মাতে, আমাৰ লগত পৰিচয় কৰাই চব কিছু আমাক। লাষ্ট ইয়েৰ পৰা মানে চাংৰাম ছাৰক মই লগ পালোঁ, তেখেতে চেৰিটি মেটচখিনি এৰেঞ্জ কৰায় আৰু সেইদিনাখনো ৱৰ্ল্ড ফুটবল ডে'ত মই তেখেতক লগ ধৰিছিলোঁ। তাতো অসম ফুটবল লৈ বহুত চৰ্চা হ'ল, তাতো মানে কেনেকৈ ইম্প্ৰুভ কৰা যাব। চ' চাংৰাম ছাৰটো তেখেতে বহুত চিৰিয়াছলি লৈ আছে মেটাৰটো। চ' মই তেখেতৰ লগত কথা পাতোঁ, তেখেতৰ ভিজন শুনি তেখেতৰ কথা শুনি মানে মোক ভাল লাগে যে তেখেতে ইমান ভাবি আছে অসম ফুটবলৰ কাৰণে। চ' আমাক সদায় এনেকুৱা মানুহ লাগে অসম ফুটবল এছ'চিয়েশ্যনক, যোনে অসম ফুটবলটো আগবঢ়াই লৈ যাব চেষ্টা কৰি আছে। চ' সেইকাৰণে মই চাংৰাম ছাৰত মই আৰু হলি আমি চবেই কওঁ যে যেতিয়াও যি দক মানে হেল্প আমি কি কৰিব পাৰোঁ অসম ফুটবললৈ, আমাক প্লিজ আহক, আমাক আমি যি কৰিব পাৰোঁ আমাক সোধক, আমি চেষ্টা কৰিম নিজৰ বেষ্ট দিবৰ কাৰণে। যিসকল ফুটবল মানে খেলুৱৈ আপোনালোকৰ দৰে তাৰকা ফুটবলক অনুসৰণ কৰে, ধৰি লওক আপোনাৰ মানে বিনীত ৰায়ৰ দৰে হ'ব বিচাৰে, গতিকে তেখেতসকলক উদ্দেশ্যে আপুনি কি পৰামৰ্শ আগবঢ়াব? কষ্ট কৰিব লাগিব, বহুত কষ্ট কৰিব লাগিব। কজ টু বি অনেষ্ট মোতকৈও ভাল প্লেয়াৰ্ছ আছে চাগে অসমত, বাট কষ্ট কৰিলে আগবাঢ়ি আহিব নিশ্চয়। বাট মই সৰু যোনটো এতিয়া আপকামিং জেনেৰেশ্যন মই ল'ৰা ছোৱালীখিনি সেইটোৱে ক'ম যে কষ্ট কৰক, ট্ৰেইনিং কৰিব যায়, জাষ্ট ট্ৰেইনিং কৰিম বুলি গ'লে লাভ নাই। ট্ৰেইনিং কৰিব যায়, মোৰ প্ৰত্যেক দিন আজি যি মিষ্টেক হৈছে মই কালি কি ইম্প্ৰুভ কৰিব পাৰোঁ সেনেকৈ মাইণ্ডছেটটো লৈ ট্ৰেইনিং মানে গ'লে বেছি ভাল হয় সৰু ল'ৰা ছোৱালীক, কেলেকি তেতিয়া আপুনি আগবাঢ়ি যাব। আৰু বাকী কষ্ট কৰা, ভগৱানক প্ৰে কৰা, ভগৱানে যি দিব নিদিব তেখেতৰ ইচ্ছা। আৰু আপোনাৰ এক্সট্ৰিম লেভেলত যদি আপোনাৰ সপোন বা আপোনাৰ ড্ৰিমটো যদি সোধোঁ বা গ'লটো যদি আপোনাক সোধোঁ, আপোনাৰ গ'লটো কি এক্সট্ৰিম লেভেলত? এক্সট্ৰিম লেভেলটো অবভিয়াছলি নেশ্যনেল টীমক কাম বেক কৰি এটলিষ্ট মই কেৰিয়াৰ শেষ হোৱাৰ আগত ৱৰ্ল্ড কাপ কোৱালিফায়াৰ্ছত ভাল মানে পাৰফৰ্মেঞ্চ কৰি ইণ্ডিয়াক আৰু আগবঢ়াই লৈ যাব চেষ্টা, সেইটো অবভিয়াছলি নিশ্চয় সেইটো আছেই। তাৰপিছত এছিয়ান কাপতো ভাল মানে ৰিজাল্টছ কৰি আৰু তাতো মানে ইণ্ডিয়াৰ নামটো আৰু আগবঢ়াই লৈ যাব চেষ্টা কৰিম, সেইটোৱে মানে সেইটো ফাৰ্ষ্ট প্ৰায়ৰিটি, যোনটো মানে আজিলৈকে হিষ্ট্ৰীত হোৱা নাই। নিশ্চয়কৈ আপোনাৰ সেই সপোন সাফল্যমণ্ডিত হওক, সেয়ে আমি আশা কৰিছোঁ। লগতে আপুনি ইমানখিনি সময় দিয়াৰ বাবে, লগতে আপোনাৰ পৰৱৰ্তী জীৱনৰ বাবে আপোনাক মই শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নিশ্চয়কৈ এয়া আছিল আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ তথা অসম সন্তান বিনীত ৰায় ডাঙৰীয়া। তেখেতে জনালে তেখেতৰ কেৰিয়াৰ বিষয়ে, লগতে আমি জানিলোঁ তেখেতৰ আগন্তুক সময়ৰ যিখিনি পৰিকল্পনা আছে সেয়া জানিবলৈ চেষ্টা কৰিলোঁ বা আপোনালোককো জনাবলৈ চেষ্টা কৰিলোঁ। আমি আশা কৰিছোঁ তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে আগন্তুক সময়ত সেয়া সাফল্যমণ্ডিত হওক। সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গুগল স্পৰ্টছ। ধন্যবাদ।